অৰুণ বৰুৱাক বহুত দিনৰ আগৰ পৰা পাইছোঁ। তেওঁ তেতিয়া কলেজখনত সোমাইছিল, তেতিয়াৰ পৰা পাইছোঁ আৰু তেতিয়াই মোৰ তাৰ প্ৰতি এটা মৰমৰ ভাৱ সোমাই গৈছিল। তেওঁৰ যি চিন্তা চৰ্চা, তেওঁৰ প্ৰগতিবাদী যি চিন্তা চৰ্চা, সেই চিন্তা চৰ্চাই তেতিয়া আমাক আপ্লুত কৰিছিল আৰু আমি বুজিছিলোঁ এজন সম্ভাৱনাপূৰ্ণ কবি, এটা প্ৰতিশ্ৰুতিপূৰ্ণ কবি এজন আমাৰ মাজলৈ আহিলে, তেতিয়াই ভাবিছিলোঁ। তাৰপিছত মই যেতিয়া তেওঁ কবি সন্মিলনৰ মাজত সোমাই মৰাণ কবি সন্মিলনৰ গোটটোত তেওঁ যেতিয়া তেওঁৰ কবিতাবিলাক পঢ়োঁ আৰু পেপাৰত দিয়া যিবিলাক তেওঁৰ মানে প্ৰবন্ধ পঢ়োঁ, তেতিয়াই তেওঁৰ সেই প্ৰতিভাৰ আমি উমান বাৰুকৈ উপলব্ধি কৰোঁ। এইজন ৰাজনীতি বিজ্ঞানৰ এজন ছাত্ৰ, ৰাজনীতি বিজ্ঞানৰ এজন ছাত্ৰ হৈ থাকি ইয়াত ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰবক্তা হৈ তেওঁ ইয়াতে আছে আৰু মৰাণৰ কাব্য জগতখনক তেওঁ সমৃদ্ধিশালী কৰিছে। তেওঁ এটা বৰ বিশেষ উল্লেখযোগ্য এখন মানে অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত ভৱিষ্যতৰ অসমীয়া কোন হ'বগৈ, এই এটা অতি চিন্তনীয় বিষয় মানুহৰ মন হৃদয়ে হৃদয়ে সুমুৱাই দিয়া এজন ব্যক্তি হৈছে অৰুণ বৰুৱা। আৰু এইখন জনসমাদৃত এখন প্ৰবন্ধ সংকলন। এই প্ৰবন্ধ সংকলনত আমাৰ জাতীয় জীৱনৰ যি সংকট, আমাৰ ভাষাৰ যি সংকট, আমাৰ অসমীয়াসকলৰ যি অৱস্থা, এই সকলোখিনি সুন্দৰভাৱে তাত জুকিয়াই কোৱা হৈছে আৰু সকলোখিনি কথা এনেকুৱাকৈ কৈছে আমি নিজকে এবাৰ প্ৰশ্ন কৰিবলগীয়া হৈছে যে হয়, ভৱিষ্যতে ইয়াত কোনোবা অসমীয়া থাকিবগৈনে? এইটো বৰ চিন্তনীয় বিষয়। আজিও আমি এই কথাষাৰ আজি আমি ইয়াৰ পৰা ওলাই যাওঁতেও এই কথাষাৰ এই চিন্তাটো বুকুত লৈ গ'লে আমি নিশ্চয় ইয়াৰ পৰৱৰ্তী সময়ত আমাৰ কৰিবলগীয়া কামবিলাক আমি কৰাত আমি অকণমান চিন্তা এটা আমাৰ উদ্ৰেক কৰি দিছে আৰু অসমীয়া ভাষা, অসমীয়া জাতিৰ সম্পৰ্কে আমি আমাৰ কৰ্তব্য কি, আমাৰ ভাষাৰ প্ৰতি, জাতিৰ প্ৰতি, সেই কথাখিনিক আমি নিশ্চয় অনুধাৱন কৰিব পাৰিম আৰু আমি কিবা প্ৰচেষ্টা কৰিব নিশ্চয় পাৰিম। কাৰণ সকলোৱে একেলগে এনেকুৱা ধৰণৰ কাম কৰিলেহে জাতিটো ৰ'বগৈ, দেশখন ৰ'বগৈ, ভাষা ৰ'বগৈ। যিয়ে নহওক, ছাত্ৰকালৰ পৰাই তেওঁ এই কাব্য চৰ্চাত ব্ৰতী আছে। তেওঁ কেইবাখনো পুথি ইতিমধ্যে প্ৰকাশিত হৈছে। আজি এই কথা ইয়াত উন্মোচিত হ'বলৈ লোৱা কবিতা পুথিখনৰ নাম ক'বলৈ ৰৈ যোৱা কথাবোৰ। ক'বলৈ ৰৈ যোৱা কথাবোৰৰ মই আপোনালোকৰ আগত ইয়াৰ শুভ উন্মোচন কৰিবলৈ বিচাৰিছোঁ। অৰুণ বৰুৱাৰ যি প্ৰতিভা তাক ভাস্কৰ কৰি ৰাখক, অৰুণৰ দৰে জীৱিকাই ৰাখক, ভাস্কৰ কৰি ৰাখক, তাকেই কামনা কৰিলোঁ। কবিতাত অৰুণে আচলতে জাতীয় জীৱনটোক ভেটি কৰি লৈ কাম কৰে, নিজৰ পৰিয়ালটোক লৈ কৰে, আমাৰ অসমীয়া মানুহখিনিক লৈ কাম কৰে। তেওঁ পিতৃ মাতৃ তেওঁৰ এইসকলৰ বিষয়ে যি কথা লিখিছে, সেই কথাবিলাকতেই তেওঁৰ আচলতে মনটো ৰোমান পোৱা যায়। তেওঁৰ আত্মকথাত তেওঁ লিখিছে, কবিতা শব্দৰ শয় চৈ নামি আহে বুকুৰ চোতাললৈ। কবিতা শব্দৰ শয় চৈ নামি আহে বুকুৰ চোতাললৈ। ভাবি থাকোঁতেই
কেতিয়ানো শব্দবোৰে বুকুৰ ঠিকানত সপোন এটা হৈ মেৰিয়াই ল'লেহি গমকে নেপালোঁ। এতিয়া উভতি যোৱাৰ বাটত ৰৈ আছোঁ শব্দৰ আঙুলিবোৰ এবাৰ চুই চাবলৈ। কেনেকৈ বৰফ খোৱা মেঘ বিচাৰি আঁতৰি যায় আকাশ। হয়, বুকুৰ ঠিকানত শব্দবোৰকে কঢ়িয়াই লৈ ফুৰোঁ অহৰহ। মনলৈ নামি অহা ভাৱৰ বুৰবুৰণিবোৰ শব্দৰ শইচ হৈ নামি আহে বুকুৰ চোতাললৈ। এই যে বুকুৰ চোতাললৈ নামি অহা শব্দৰ সম্ভাৰ কেইজনৰ বুকুত আছে? আমাৰ সকলোৰে বুকুত বাৰু এনেকৈ শব্দই তোলপাৰ লগাই থাকেহিনে? সেই শব্দই গৈ তেওঁ বুকুত তোলপাৰ লগাই থাকে, উঠপ থপ লগাই থাকে, তেওঁৰ মনটো উখল মাখল কৰি ৰাখে। শেষত তেওঁ শব্দৰ হাত ধৰি তেওঁ কবিতা লিখিবলৈ লয়। সেই কবিতাবোৰৰ মাজত তেওঁ গোটেই পৰিৱেশটো, গোটেই আমাৰ কাব্যিক পৰিমণ্ডলৰ বিষয়ে কয়, সংসাৰবিলাকৰ কথা কয়, পিতৃ মাতৃৰ কথা কয়, পথাৰৰ কথা কয়, দৰিদ্ৰজনৰ কথা কয়, বিভিন্নজনৰ কথা কয়। মুঠতে মানুহৰ স্বৰূপটো, মানুহৰ ছবি তেওঁ আচলতে ইয়াৰ যোগেদি আনি তেওঁৰ বুকুত উঠপ থপ লগাই থকা মানুহবিলাকৰ ছবি নিশ্চয় সুন্দৰ কৰিবলৈ, মানে সেইসকলৰ জীৱন যাতে সুন্দৰ হয় তাৰ পৰিকল্পনা তেওঁৰ মনত হয়তো আছে। সেইকাৰণে তেওঁৰ কবিতাবিলাক পঢ়ি ভাল লাগে। তেওঁৰ কবিতাবিলাকত ক'তো শব্দবিলাকত উজুতি খাব নালাগে। সহজ সৰল বাক্য গাঁথনিৰে, সুন্দৰ লয় আৰু ধ্বনিৰে তেওঁৰ কবিতাবোৰ গাই যাব পাৰি। শব্দবিলাক মই এই পঢ়িছিলোঁ, আয়ে লুকুৱাই থোৱা ফিচিকা চাদৰেৰে। আকৌ পঢ়িছোঁ, কেইবাটাও পঢ়িছোঁ। মই আচলতে হেৰিতে পঢ়িছোঁ, গোটত আমাৰ ফেচবুক নহয়, মই হোৱাটছআপে লওঁ, হোৱাটছআপতে পঢ়িছোঁ। দেউতাকৰ বিষয়ে ক'ৰবাত কৈছে, পিতাইৰ চিতাত মঙহ খহি পৰা চিঞৰটো। আৰু বহুতখিনি মই পঢ়িছোঁ। যিয়ে নহওক তেওঁ যিয়ে লিখিছে বৰ সুন্দৰকৈ লিখিছে। সদৌ অসম কবি সন্মিলনৰ পিতৃপুৰুষ ৰাম গগৈদেৱৰ কবিতাৰ উপজীৱ্যই আছিল মানুহ। আৰু সেই মানুহৰ ছবি আঁকোতেই তেখেত বিখ্যাত হৈ পৰিছিল। পথাৰৰ মানুহবিলাকক চাইছিল, শ্ৰমিকক চাইছিল। তেখেতে যিখিনি কৰিছিল মানুহৰ দুখ দুৰ্দশা, মানুহৰ জীৱনৰ উত্তৰণৰ কাৰণে, মানুহৰ অৱস্থাৰ উত্তৰণৰ কাৰণে তেখেতে যিখিনি কৰিছিল, তাৰ কাৰণে তেখেত আজি সকলোৰে পূজ্য। সদৌ অসম কবি সন্মিলনে দেৱতাৰ দৰে সদায় স্মৰণ কৰে। মই আশা কৰিছোঁ মই আৰু